নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ অন্য এটি নতুন ভিডিঅ'। আপোনালোকে ইতিমধ্যে গম পাইছে 29 মাৰ্চ তাৰিখে শনি মহাৰাজে তেওঁৰ ৰাশি পৰিৱৰ্তন কৰিছে। অৰ্থাৎ এতিয়া যিটো ৰাশিত থাকিব সেই ৰাশিটোত হয়তো তেওঁ 7.5 বছৰ থাকিব, যাক আমি 7.5 বুলি কওঁ, আৰু 2.5 বছৰ যদি আছে তেন্তে ঢাইয়া চলিছে বুলি কওঁ। এতিয়া কথা হ'ল আপোনালোকৰ কোন ৰাশিৰ ওপৰত শনি মহাৰাজে কেনেধৰণৰ প্ৰভাৱ পেলাব বা কাৰ কাৰ এই ক্ষেত্ৰত লাভ হ'ব আৰু কাৰ ক্ষেত্ৰত লোকচান হ'ব, লগতে স্বাস্থ্য আৰু ফাইনেন্সিয়েল ক্ষেত্ৰতো কেনেকুৱা ধৰণৰ হ'ব, আজি ভিডিঅ'টো লৈ আহিছোঁ সেই সন্দৰ্ভত। গতিকে আহক পলম নকৰি আপোনালোকৰ ৰাশি অনুসৰি জানি লওক শনি মহাৰাজৰ কৃপাত আপোনালোকৰ কাৰ কেনেধৰণৰ হ'ব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শনি 4.5 আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। মাইগ্ৰেইন আৰু পাইলছ ৰোগীয়ে খাদ্য আৰু ৰুটিনৰ বিশেষ যত্ন ল'ব লাগিব। আপোনাৰ পৰিয়ালত বিসংগতিৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। ভাল মানুহৰ সংগ আৰু জ্ঞানী বন্ধুৰ পৰামৰ্শ এই সময়ছোৱাত আপোনাৰ বাবে অতি উপকাৰী হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত নিৰামিষ খাদ্য আৰু মদ্যপান পৰিহাৰ কৰক। শনিবাৰে সুন্দৰকাণ্ড পাঠ কৰক। বৃষ ৰাশি, শনি আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত ট্ৰেনজিট কৰিব। জ্যোতিষৰ গ্ৰন্থ অনুসৰি এই ট্ৰেনজিট আপোনাৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা প্ৰকল্পসমূহ আৰম্ভ হোৱাই নহয় সফলো হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি পজিটিভ ৰিজাল্ট লাভ কৰিব। শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে আপোনাৰ হঠাতে বৃহৎ আৰ্থিক লাভ হ'ব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত আৰ্তজনক সহায় কৰিব লাগিব। শিৱ সহস্ৰ নাম পাঠ কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। মিথুন ৰাশি, শনি সঞ্চাৰৰ ফলত মিথুন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত ডাঙৰ ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে। বিদেশ ভ্ৰমণৰ সম্ভাৱনা থাকিব। নতুন উদ্যোগ এটা আৰম্ভ কৰাৰ সময়ত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰিব। পিতৃ আৰু জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লওক। পিতৃৰ লগত আন্তৰিক সম্পৰ্ক ৰাখক। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভুলবোৰ লুকুৱাই ৰখাৰ পৰিৱৰ্তে সমাধান কৰিবলৈ চেষ্টা কৰিব। কৰ্কট ৰাশি, শনি সঞ্চাৰৰ ফলত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধৰ্মীয় কাম কাজৰ প্ৰতি বিদ্বেষ থাকিব পাৰে। নিজৰ নীতিৰ লগত আপোচ নকৰিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয়ত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। 2026 চনৰ দ্বিতীয়াৰ্ধত শনিয়ে ব্যৱসায়ত বিপুল লাভৰ সুযোগ প্ৰদান কৰিব। প্ৰতিকূল পৰিস্থিতিৰ সৈতে চাকৰিটোত বদলি হ'ব পাৰে। কৰ্কট ৰাশিৰ জাতিকাসকলে শনিবাৰ দিনটোত কাউৰীক তেল মিহলি কৰা ৰুটি খুৱাব লাগে। সিংহ ৰাশি, শনি সঞ্চাৰৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আপুনি কিছুমান পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ'ব। আপোনাৰ খঙাল স্বভাৱৰ বাবে আপোনাৰ বৈবাহিক সম্পৰ্কত তিক্ততা থাকিব পাৰে। আপোনাৰ শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। চলি থকা কামত আপোনাৰ বাধা আহিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত ভগৱান শিৱক সম্পাদন কৰক কলা তিল আৰু গংগা জলৰ সৈতে অভিষেক। কন্যা ৰাশি, শনি সঞ্চাৰৰ প্ৰভাৱত আপুনি নতুন সম্পত্তিত বিনিয়োগ কৰিব পাৰে। আপুনি হয়তো ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিব। আপোনাৰ পৰিয়ালে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। আপোনাৰ আবদ্ধ হৈ থকা ধন হয়তো উদ্ধাৰ হ'ব। অংশীদাৰিত্বৰ উদ্যোগত আপোনাৰ বিবাদ হ'ব পাৰে। অবিবাহিত থলুৱা লোকে বিয়া হ'ব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত শনিবাৰে কালী দেৱীৰ মন্দিৰত তেল দিয়া চাকি জ্বলাব পাৰে। তুলা ৰাশি, শনি সঞ্চাৰৰ প্ৰভাৱত আপুনি হয়তো আপোনাৰ সন্তানক লৈ চিন্তিত হৈ পৰিব। কাকো বেছি বিশ্বাস নকৰিব। বহিৰাজ্যত ব্যৱসায় কৰাসকলে হয়তো উচ্চ পৰ্যায়ৰ সফলতা লাভ কৰিব পাৰে।
কাৰিকৰী ক্ষেত্ৰখনৰ লগত জড়িতসকলে যথেষ্ট সফলতা লাভ কৰিব। ডাঙৰ ঋণ লোৱাৰ পৰা বিৰত থাকক। আপোনাৰ সৰু ভাই ভনীসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত প্ৰতি মাহৰ প্ৰথম শনিবাৰে তিল দান কৰিব লাগে। বৃশ্চিক ৰাশি শনি সঞ্চয়ৰ ফলত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক সন্মান বাঢ়িব। আপোনাৰ পাৰিবাৰিক জীৱনটো অধিক আনন্দময় হ'ব। চাকৰিটোত উচ্চ পদবী পোৱাৰ সম্ভাৱনা আছে। আপুনি নতুন সম্পত্তিত বিনিয়োগ কৰিব পাৰে। আপোনাৰ হঠাতে আৰ্থিক লাভ হ'ব পাৰে। আপোনাৰ পৰিয়ালত সন্তান থাকিব পাৰে। এই ট্ৰেনজিট ধৰ্মীয় ভ্ৰমণৰ বাবে অনুকূল হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাৰ প্ৰতিদিনে হনুমান চালিচা আবৃত্তি কৰক। ধনুৰাশি শনি সঞ্চয়ৰ ফলত ধনুৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এলাহৰ পৰা আঁতৰি থাকক। আপুনি বিদেশত সম্পত্তি কিনাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আপোনাৰ মেনেজাৰসকলৰ ওপৰত বিচলিত নহ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত প্ৰতিদিনে বিষ্ণুৰ সহস্ৰনাম পাঠ কৰক। মকৰ ৰাশি শনি সঞ্চয়ৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত কিছুমান শুভ অনুষ্ঠান হ'ব পাৰে। আপুনি ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিব পাৰে। আপোনাৰ ঘৰত নতুন সদস্য আহিব পাৰে। আপোনাৰ অনুশাসিত স্বভাৱৰ বাবে আপুনি সফলতা লাভ কৰিব। আপোনাৰ সাহস বাঢ়িব আৰু ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। অত্যাধিক খৰচৰ পৰা আঁতৰি থাকিব লাগে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত এজোপা পিপল গছৰ তলত মিঠাতেলৰ চাকি জ্বলাব। কুম্ভ ৰাশি শনি সঞ্চয়ৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কঠোৰ পৰিশ্ৰমৰ ফল নোপোৱাৰ বাবে অসুখী হ'ব পাৰে। ধৈৰ্য আৰু সংযম দেখুৱাওক। ব্যৱসায়ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি আপোনাৰ কোনো ৰোগ হয় তেন্তে আপুনি আৰু অধিক সমস্যাৰ সন্মুখীন হ'ব। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ কেৰিয়াৰত কোনো ডাঙৰ পৰিৱৰ্তন নকৰাৰ পৰা বিৰত থাকক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত শনিবাৰ আৰু অমাৱস্যাৰ দিনটোত দৰিদ্ৰ লোকক খাদ্য আগবঢ়াওক। আৰু আমাৰ ৰাশিফলৰ শেষৰটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনি সঞ্চয়ৰ প্ৰভাৱত স্বাস্থ্যজনিত গুৰুত্বপূৰ্ণ সমস্যা হ'ব পাৰে। নিজৰ জীৱনশৈলীত অসাৱধান নহ'ব। আত্মবিশ্বাস কমি যাবলৈ নিদিব। এই সময়ত আপুনি সংগ্ৰামী হোৱা উচিত। এই সময়ছোৱাত আপুনি গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব। ভ্ৰমণৰ সময়ত সমস্যাৰ সন্মুখীন হ'ব। হঠাতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত সৰিয়হৰ তেল দান কৰক। যিমান পাৰে আপোনাৰ ইষ্ট দেৱতাৰ মন্ত্ৰ জপ কৰক। আজি ভিডিঅ'টো ইমানতে অন্ত পৰিছে। আশা কৰোঁ শনি মহাৰাজৰ কৃপাত আপোনালোক প্ৰত্যেকৰে আগন্তুক সময়বোৰ সুন্দৰ হওক। ধন্যবাদ।